নমস্কাৰ ডানিছ প্লাছৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা এগৰাকী দুৰ্ভগীয়া নাৰী যিগৰাকী দুৰ্ভগীয়া নাৰীয়ে পিতৃ মাতৃক হেৰুৱাৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃকো হেৰুৱাইছিল কিন্তু তেওঁৰ জীৱনৰ কিছু আশাৰেখনি দেখা পাইছিল তেওঁৰ স্বামীৰ সৈতে কিন্তু অৱশেষত নিষ্ঠুৰ নিয়তিয়ে তেওঁৰ স্বামীকো কাঢ়ি লৈ গ'ল তাৰ পিছত জীয়াই থকাৰ একেবাৰে যি শেষ সম্বল সকলো হেৰাই পেলাইছিল সেই নাৰীগৰাকীয়ে কিন্তু সেই নাৰীগৰাকীক নতুনকৈ জীৱন দান দিছিল আমাৰ অতি মৰমৰ আমাৰ হাৰ্টথ্ৰব আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ বাবে সেইগৰাকী নাৰীয়ে গীত গাবলৈ আৰম্ভ কৰিছে গীত গাই আছে জুবিন গাৰ্গৰ সৈতে বহু কাম কৰিছিল জুবিন গাৰ্গৰ অনুপ্ৰেৰণাতে আজি নাৰীগৰাকী জীয়াই আছে সেইগৰাকী প্ৰণতি তালুকদাৰ এগৰাকী শিল্পী ৰাইজৰ অতি মৰমৰ হৈ পৰিছে মই তেওঁক স্বাগতম জনাইছো হয় নমস্কাৰ আপোনাক এই বিশেষ অনুষ্ঠানৰ জৰিয়তে স্বাগতম জনাইছো অনুষ্ঠানৰ আৰম্ভণিতে কিছু পাতনি মেলিলো এই কাৰণে যে আপোনাৰ জীৱনত এনেকুৱা দুখ যন্ত্ৰণা পাইছে আপুনি জীৱনত বহুত দুখ যন্ত্ৰণৰ মাজেৰে আজি নিজৰ জীৱনটোক আপুনি সজাই তুলিছে নহয় জানো আপুনি সংগীত ভাল পায় পিতৃ মাতৃ আপোনাক সংগীতৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আপুনি মোক আগতে জনোৱা মতে আপোনাৰ জ্যেষ্ঠ ভাতৃয়েও আপোনাক সংগীতৰ দিশত আগবঢ়াই যথেষ্টখিনি কৰিছিল কিন্তু আপোনাৰ জ্যেষ্ঠ ভাতৃকো নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল হয় হয় পিছত আপোনাৰ স্বামীও আপোনাক সংগীতৰ ক্ষেত্ৰত কিছু আগবঢ়াই নিছিল কিন্তু কিছু নহয় যথেষ্টখিনি যথেষ্টখিনি আগবঢ়াই লৈ গৈছিল কিন্তু নিষ্ঠুৰ নিয়তিয়ে আপোনাৰ স্বামীকো লৈ গ'ল অৱশেষত আপুনি জীয়াই থকাৰ সম্বল হেৰাই পেলাইছে জীয়াই থকাৰ যি আশা আছিলে আপোনাৰ অকণমান যি আশা আছিলে সেইখিনিও আপুনি হেৰুৱাই পেলাইছিলে কিন্তু আপুনি জুবিন গাৰ্গৰ দৰে এজন ঈশ্বৰ পুৰুষক আপুনি লগ পাইছিলে আজি সকলোতে ঈশ্বৰ পুৰুষ বুলি এইকাৰণে কয় এনেকুৱা একোগৰাকী ব্যক্তিক জুবিন গাৰ্গে আৰু যে কিমান আছে জুবিন গাৰ্গে নতুনকৈ জীৱন দান দিয়া বুলি ক'লেও ভুল নহ'ব নহয় জানো আজি জুবিন গাৰ্গ আমাৰ মাজত নাই কেনেকুৱা অনুভৱ আপোনাৰ জুবিন দা আমাৰ মাজত নাই বুলি ঠিক তেনেকৈ ক'ব নোৱাৰোঁ কাৰণ জুবিন দা আমাৰ মাজত সদায় থাকিব তথাপিও আজি জুবিন গাৰ্গক আমি মৰ্মাহত একদমেই মৰ্মাহত হৈছোঁ কাৰণ জুবিন দা অবিহনে আমি একো কথাই ভাবিব নোৱাৰোঁ বিশেষকৈ সংগীতৰ ক্ষেত্ৰত আমি একোৱেই ভাবিব নোৱাৰোঁ আৰু মই মোৰ ক্ষেত্ৰত কৈছোঁ জুবিন দাক মই 2016তে মই লগ পোৱা দাদাক মই খাৰগুলিত লগ পাইছিলোঁ মোৰ সদায় মানে ইচ্ছা আছিলে সদায় মানে দাদাৰ লগত গান এটি গোৱাৰ কাৰণে মই আগৰ পৰাই মই মানে দাদাৰ লগত গান গোৱাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ তো তেনেকৈ মই দাদাক লগ পালোঁ লগ পাই পেলাই দাদাক মোৰ কথাখিনি কৈছিলোঁ কওঁতে দাদাই খুবেই দুখ পালে পাই দাদাই কৈছে একো নাই চিন্তা কৰিব নালাগে সংগীতটো সংগীত হিচাপে তই লৈ পেলাই আগুৱাই যাবি আৰু মইতো আছোৱেই আৰু বাকী সদায় সংগীতটো আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিলেই হ'ল তেনেকেই গৈ থাকিবি মোক তেনেকৈ এই যে জুবিন গাৰ্গে সকলো ক্ষেত্ৰতে কয় যে মই আছোঁ নহয় জানো জাতিটোৱে যেতিয়া বিপৰ্যয়ত পৰে জাতিটোৰ যেতিয়া বিপৰ্যয় আহে তেতিয়া জুবিন গাৰ্গ থিয় হয় নহয় জানো আন্দোলনৰ ক্ষেত্ৰতো দেখিছিলোঁ জুবিন গাৰ্গ থিয় হোৱাৰ লগে লগে জাতিটোৱে যেন এক বেলেগ ধৰণৰ সাহস পায় এই যে আপোনাক যে কৈছে যে মই আছোঁ এই কথাষাৰি আপোনাক জীৱনটোত কিমান তেতিয়া মই বহুত সাহস পালোঁ বহুতখিনি সাহস পালোঁ গম পাইছে বহুত সাহস পাইছোঁ হয় তাৰপিছত কেনেকুৱা সান্নিধ্য তেওঁৰ তাৰপিছত তেনেকৈ দাদাক ক'লোঁ মই দাদা এনেকৈ গান এটা কৰিম বুলি ভাবিছোঁ মই বোলো হ'ব একো নাই মই চিনেমাৰ শ্বুটিং এটা কৰি আছোঁ কাঞ্চনজংঘা চলি আছিলে তেতিয়া কাঞ্চনজংঘা নে মিছন চাইনা তেনেকৈ এখন চলি আছিলে তো সেইখিনি হোৱাৰ পিছতে তই আহি যাবি মোক তেনেকৈ ক'লে কোৱাৰ পিছত তেনেকৈ গানটো লিখাৰ কথাও ক'লে তেনেকৈ গানটো লিখিলে তো তাৰপিছত মই তেনেকৈ দাদাৰ লগত গান এটা গাইছিলোঁ প্ৰথমতে এইটো চৈদিয়া গৰু গাড়ী বুলি 17তে গোৱা হয় এইটো তেনেকৈ মানে হয় তেনেকৈ দাদাৰ লগত মই 4-5টামান গীত গাইছোঁ আৰু ৰিচেণ্টলি মই দাদাক এনেকৈ লগ পালোঁ লাষ্টৰ যিটো মই গান আপোনাৰ 2025 আগষ্টত যিটো গান ৰিলিজ হ'ল সেইটো মোৰ প্ৰায় 1.5-2 বছৰৰ পৰা মানে দাদাৰ লগত কৰি থকা হৈছিলে
তেনেকৈ কিন্তু দাদাই টাইমটো দিব পৰা নাছিল কাৰণ তেওঁ চিনেমাৰ লগত জড়িত আছিলে ৰৈ ৰৈ বিনালে হয় হয় সেইখনৰ লগতে জড়িত আছিলে এনেকুৱা আৰু তাৰপিছততো আৰু ক'বই নালাগে এই আমাৰ কাৰণে অতিকৈ দুখৰ খবৰ আজি অসমবাসীৰ বাবে আটাইতকৈ দুখৰ খবৰ যে হয় জানো মানে দাদাৰ কথাটো ভাবিবই নোৱাৰি প্ৰণতি তালুকদাৰ মই যিসকল শিল্পীক মই এই মঞ্চলৈ আমন্ত্ৰণ কৰি আনো মোৰ এটি প্ৰশ্ন থাকে প্ৰথম প্ৰশ্নটি হৈছে আমি কেতিয়াবা কল্পনা কৰিছিলোঁ জানো বা আপুনি কেতিয়াবা ভাবিছিল নেকি জুবিনবিহীন অসম কেতিয়াবা ভাবিছিল নে আপুনি নাই নাই সেইটোতো হ'বই নোৱাৰে হয় 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 কেতিয়াও ভবা নাছিলোঁ কেতিয়াও কল্পনা কৰাও নাছিলোঁ তেনেকুৱা যে এটা দিন আহিব আৰু তেনেকৈ যে আমি জুবিন দাৰ জন্ম বাৰ্ষিকী যিটো অনুষ্ঠান তেনেকৈ জুবিন দা অবিহনে আমি তেনেকৈ পাতিম এইটো ভাবিব পৰা নাছিলোঁ সেইটোৱে আৰু গতিকে অতিকৈ দুখৰ খবৰ আৰু মই মোৰ দৰ্শকসকলক কওঁ যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছিল তাৰ এদিন আগত আপোনাৰ সৈতে মই কথা পাতিছিলোঁ এই মঞ্চত মই আপোনাক নিমন্ত্ৰণ কৰিম তাৰপিছত যেতিয়া জুবিন গাৰ্গৰ সেই হেৰাই যোৱা খবৰটি আমি পালোঁ প্ৰণীতা তালুকদাৰ একেবাৰে এনেকুৱা হৈ গ'ল মানে তেওঁৰ অহাৰ শক্তি নাছিলে আজি আহিছে ইমান দিনৰ মূৰত মোক আপুনি মাতিলে 3 বা 4 বাৰো মাতিলে কিন্তু 3 বাৰ মান আপোনাক নিমন্ত্ৰণ তেনেকৈ হয় হয় আৰু বেলেগ আপুনি অহাৰ সাহস নাই একদমেই পৰা নাছিলোঁ আৰু তেনেকৈ আপোনাৰ নিচিনা তেনেকৈ বেলেগ বেলেগ চেনেলবিলাকতো মাতিছিলে কাৰণ মই জুবিন দাৰ কথা ক'ব পৰা কণ্ডিশ্যন একেবাৰেই নাই আৰু মই একেবাৰেই নোৱাৰো মই যেতিয়া আপোনাক ফোন কৰিছিলোঁ আপুনি কথাই পাতিব পৰা আছিল ইমান কেৱল কান্দিয়ে আছিলে গতিকে আজিও আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে কাৰণ কি আপুনি যেন আপোনাৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে সকলোকে কৈছিলে যে মোক অসমবাসীৰ সকলোৱে এজন পৰিয়ালৰ সদস্য বুলি ভাবে নহয় জানো প্ৰণতি তালুকদাৰ আপুনি আৱেগিক হৈ পৰিছে আজি মঞ্চত গতিকে আমি কথা পাতিম প্ৰণতি তালুকদাৰৰ সৈতে এটি গীত শুনিব খুজিছোঁ জুবিন গাৰ্গৰ এটি গীত শুনিব খুজিছোঁ হয় দাদাৰ গীত এটি মই দুভাগী অকণমান গাই দিয়াৰ চেষ্টা কৰিছোঁ কাৰণ তেনেকৈ গান গোৱাৰ বৰ্তমান মই আচলতে আমি কথাহে পাতিব হয় হয় গান তেনে কাৰণ গান গালে আজিকালি মই হঠাতে মোৰ কি হয় নাজানো গীত গালেই মই তৎক্ষণাতে মানে একদম ইম'চনেল হৈ যাওঁ তেতিয়া সেইটো কাৰণে মই গান তেনেকৈ গোৱা হোৱাই নাই হয় তথাপি মই দুভাগী হয় হয় দুটা হয় হয় মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰম সুবাস সানিলৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথকা যে তুমি নাহিবা বেদনা বুকু ভৰাই মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰম সুবাস সানিলৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথকা যে তুমি নাহিবা বেদনা বুকু ভৰাই মনৰ নিজানত ধন্যবাদ বহুত ভাল লাগিলে জুবিন গাৰ্গৰ অপূৰ্ব সৃষ্টি মনৰ নিজানত আজি আমাৰ মনৰ নিজানত হিয়াৰ নিজানত সকলোতে আমাৰ জুবিন গাৰ্গী আছে নহয় জানো এই যে আপুনি যে জুবিন গাৰ্গৰ সান্নিধ্য পালে জুবিন গাৰ্গৰ লগত 2017 চনতে আপুনি এটি গীত গাবলৈ সক্ষম হৈছিলে জুবিন গাৰ্গৰ লগত অকল গীত গোৱাই নহয় আমি জুবিন গাৰ্গৰ যিসকল ব্যক্তি সান্নিধ্য পাইছে সকলোৱে এটি কথাই কয় যে জুবিন গাৰ্গ জ্ঞানৰ ভঁৰাল নহয় জানো জুবিন গাৰ্গে নজনা কথা একো নাই আৰু জুবিন গাৰ্গৰ কিছুমানে কয় জুবিন গাৰ্গ এখন অভিধান
জুবিন গাৰ্গৰ লগত যদি এঘণ্টাও সময় পাৰ কৰা হয় বহু কথা জানিব পাৰি বহুত কথা জানিব পাৰি হয় হয় আপুনি গীতৰ কথা শিকাৰ লগতে বিভিন্ন কথা শিকিব পাৰি হয় গতিকে আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল আপোনাৰ কেনেকুৱা অভিজ্ঞতা হৈছিল মই যেতিয়া জুবিনদাৰ ষ্টুডিঅ'ত যাওঁ মই জুবিনদাই তেনেকৈতো ফোন ৰিচিভ নকৰে কিন্তু মেছেজ কৰিলে কয় আৰু যে 7টাৰ পিছত আহি যাবি মই তাত যাওঁ গ'লে জুবিনদাই বহে আৰু লগত মোৰ ল'ৰাটোতো থাকেই সিও যায় তো দাদা ইমান ধুনীয়াকৈ কথাবিলাক পাতে মানে আপুনি ক'ব নোৱাৰে যে এইজনে জুবিন গাৰ্গ হয় তেওঁৰ ক্ষেত্ৰত তাৰমানে আপোনাৰ কেনেকুৱা আপোনাৰ ধনী দুখীয়া গান গোৱা নোগোৱা তেওঁৰ লগত তেনেকুৱা একোৱেই নাই তেওঁৰ কাৰণে চবেই সমান তেনেকুৱা হয় মানে সকলো ধৰণৰ মানে জাতি ভেদ তেনেকুৱা কথা নাই যোনে আহে আৰু আপোনাৰ ধৰক আপুনি কৈছে যেতিয়া মই গোটেইখিনি কথাই ক'ব লাগিব যেতিয়া জুবিনদাৰ ষ্টুডিঅ'তে বহি থাকোঁ মানে বহুত মানুহ তেওঁৰ গেটত মানে একদম ভৰি থাকে হয় তেতিয়া জুবিনদাই এজনকৈ মাতে অসুবিধাটো সোধে যে কি প্ৰব্লেম তেতিয়া জুবিনদাই একো নোকোৱাকৈ যিজন জুবিনদাৰ গাৰ্ড এইটো গাৰ্ড আছিলে বৰা তেখেতক মাতি পেলাই ডাইৰেক্ট কৈ দিয়ে দে মোক ইমানখিনি টকা দেচোন তাক মোৰ সন্মুখত 14,000 টকা দাদাই উলিয়াই দিয়ে তেনেকুৱা হয় আৰু মানে বহুত কথাই কৈছিলে মানে আপোনাৰ এইখিনি কথা কৈছিলে আপোনাৰ যেতিয়া মোৰ গানটোৰ কাৰণে যাওঁ মানে আগষ্ট মাহৰ কথা কৈছোঁ তেনেকৈ সংগীত বুলি নহয় মানুহে কেনেকৈ আগুৱাই যাব লাগে কেনেকৈ নিজৰ ভৰিত নিজে থিয় দিব লাগে কেনেকৈ কাম কৰিব লাগে নিষ্ঠাৰে কাম কৰিব লাগে বহু কথা ডিপেণ্ড হ'ব নালাগে আৰু জুবিন গাৰ্গে নিজে কৈছিলে যে মই আজি যে জুবিন গাৰ্গ হৈছোঁ মই নিজৰ কষ্টৰ বলত হৈছোঁ আৰু এইখিনি কথা আমাৰ বিশিষ্ট শিল্পী জিতুল সোণোৱালেও কৈছিলে যে জুবিন গাৰ্গক মই একো শিকাব লগা হোৱা নাছিলে যি শিকিছিলে যি কৰিছে আজি নিজৰ কষ্টৰ বলত জুবিন গাৰ্গ হৈছে নহয় জানো আৰু জুবিন গাৰ্গৰ এটি মই বিভিন্ন বক্তব্য মই যিহেতু অনুসৰণ কৰোঁ তেওঁ কৈছিলে যে জুবিন গাৰ্গ হোৱাটো ইমান সহজ নহয় হয়নে গতিকে আমি কিছু কথা তেওঁৰ আজি পাতিম তাৰপিছত আপোনাৰ যেতিয়া আপুনি সেই গীতটিত গৈছিলে বা তাৰপিছত আপোনাৰ কেনেকুৱা পৰিকল্পনা আছিল তাৰপিছত আৰু কি কাম কৰিছিলে হয় তাৰপিছত আকৌ জুবিনদাই তেনেকৈ গানটো হোৱাৰ পিছত জুবিনদাই ক'লে নেক্সট আকৌ জানুৱাৰীটো এটা দাদাৰ লগত কৰাৰ কথা আছিলে মোৰ কিন্তু সেই আশাটো হৈয়ে ৰ'ল আৰু মঞ্চৰ কথাও কৈছিলে দাদাই মানে আমাৰ ৰামপুৰ বিজনক মোৰ ঘৰটো ওপৰহালিত হয় তেতিয়া মানে দাদাই কৈছিলে যে এইবাৰ তোক মই তেনেকৈ 2-3খন যিখিনি পাৰোঁ মানে মই তেনেকৈ অনুষ্ঠানবিলাক ৰাসত বা বিহুতো কৈছিলে মোক গতিকে সেইটোৱে আৰু কিন্তু কৰাটো ডাঙৰ কথা নহয় কিন্তু দাদা যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল এইটোৱে বহুত ডাঙৰ কথা কাৰণ জুবিনদাৰ লগত প্ৰগ্ৰেম কৰাটো সেইটো কথা নহয় যে দাদাৰ লগত মই প্ৰগ্ৰেম কৰিব পাৰিম সেইটো বুলি নহয় কিন্তু দাদা যে নাইকিয়া হৈ গ'ল একেবাৰে মানে আমি কেনেকুৱা অভিভাৱকবিহীন হৈ পৰিলোঁ অকল সংগীতেই নহয় প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ ৰাজনীতি হওক বা আপোনাৰ বিভিন্ন ক্ষেত্ৰত আজি প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে জুবিন গাৰ্গ আৰু হয় মানে কি মোক এইটো কাৰণে বেছি বেয়া লাগিলে দাদাই মোক কৈছিলে যে তই এনেকৈ মোক কৈছে যে এইবাৰ মই তোৰ তাতে যাম ছিংগাপুৰৰ পৰা অহাৰ পিছত দাদাই কৈছে এইবাৰ যাম দে বোলো দাদা এইবাৰ মোৰ তাতে যাব লাগিব মোৰতো ওচৰতে ঘৰ ছাত্ৰীবাৰী তেনেকৈ দাদাই কৈছিলে গতিকে গোটেইখিনি আশা সেই আশা হৈয়ে ৰ'ল সেইবিলাক বস্তু যেতিয়া ভাবোঁ মই নিজেই মানে ইম'চনেল হৈ যাওঁ তেনেকুৱা আৰু বেলেগ ধৰণৰ আৰু যেতিয়া আমি বাতৰিটো শুনিছিলোঁ ইমানেই হতভম্ব হৈ গৈছিল প্ৰথম অৱস্থাত বিশ্বাসেই হোৱা নাছিলে যেন জুবিন গাৰ্গ আমাৰ মাজত আছে তাৰপিছত মুখ্যমন্ত্ৰীৰ যেতিয়া ঘোষণা কৰিছিল তেতিয়াহে আমি গম পালোঁ কথাটো নহয় জানো সেইটোৱে কি ক'ম মই গৈছিলোঁ আপোনাৰ যেতিয়া দাদাক অনা হৈছিলে তেতিয়া মই হেৰিত গৈছিলোঁ এয়াৰপৰ্ট গৈছিলোঁ ৰাতি 3টা বজাত মোৰ ল'ৰাৰ লগত হয় তাত গৈছিলোঁ যোৱাৰ পিছতে মই তাৰপিছত আহি মই ভাবিলোঁ কি জানা মই সৰু সজাত থাকিলেহে দাদাক দেখা পাম কাৰণ কিমান মানুহ থাকিব ভিৰ হ'ব তেনেকৈ দাদা যেতিয়া আহি পালে যেতিয়া মই দেখিলোঁ তেতিয়া হঠাৎ মই অচেতন হৈ পৰিলোঁ তাতে তেনেকৈ হয় তাৰপিছতে আৰু মই তাত থাকিব নোৱাৰিলোঁ তেতিয়াৰ পৰা তেনেকৈ মই আপুনিতো মোক ফোনত পাই থাকে একেবাৰে আপোনাৰ অৱস্থাৰ নাই যেহেতু আপোনাৰ লগত মোৰ এটা এই অনুষ্ঠানটোৰ সম্পৰ্কতে কথা পাতি আছিলোঁ আমি তাৰপিছত আপোনাৰ যে এই যে প্ৰিণ্ট তালুকদাৰ আপুনি আৱেগিক হৈ পৰিছে উপায় নাই তথাপিও আপুনিয়ে নহয় আমি সকলো সহজ হ'ব লাগিব কাৰণ জুবিন গাৰ্গ আপুনি অনুষ্ঠান আৰম্ভণিতে কৈছে যে জুবিন গাৰ্গ আমাৰ মাজত যিহেতু সদায় আছে আজি কায়িকভাৱে নাই যদিও তেওঁ আমাৰ মাজত সদায় থাকিব
ভূপেন দা যেনেকৈ আমাৰ মাজত সদায় থাকিব জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব কিন্তু আপুনি কল্পনা কৰিব পাৰিছিলেনে এনেকৈ যে হিলডল ভাঙি এনেকৈ যে শদিয়াৰ পৰা ধুবুৰী লৈ একেবাৰে বহিৰাষ্ট্ৰই এনেকৈ যে বহিৰাষ্ট্ৰৰ পৰা মানুহ আহিব হিলডল ভাঙি যেনেকৈ মানুহ আহিব এতিয়াও যে জুবিন ক্ষেত্ৰত এনেকৈ বাছে বাছে মানুহ গৈছে ইমান তেওঁক ভাল পাইছে ইমান শ্ৰদ্ধা জনাইছে আপুনি কল্পনা কৰিব পাৰিছিল নে কেতিয়াবা দেখুৱাই থৈ গ'ল আজি আপুনি চাব সৰু বাচ্চাবিলাকৰ মুখতো কিন্তু মায়াবিনী এক প্ৰাৰ্থনা হৈ গৈছে এতিয়া আমি দেখি আছো আপোনাৰ একজামৰ বহিটো কি জুবিন দাৰ বিষয়ে লিখা হৈছে সকলো বাক্য ৰচনা তেওঁৰ ওপৰত লিখা হৈছে যে জুবিন গাৰ্গ কিমানলৈকে শিপাইছে নহয় জানো আৰু আমাৰ বহিৰাষ্ট্ৰৰ কথাটো কোৱা পাকিস্তানৰ দৰে ৰাষ্ট্ৰটো জুবিন গাৰ্গক মানে শ্ৰদ্ধাঞ্জলি জনাইছে পাকিস্তান নহয় চবতে যেতিয়া আমি দেখো তেতিয়াতো বিভিন্ন ঠাইতে দাদাৰ মানে আপোনাৰ ইণ্ডিয়াৰ বাহিৰতো আৰু কিমান কিহত দেখি সেইদিনাখন ফৰেনৰ লেডি এগৰাকীও দাদাৰ গান গাইছে ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ তেতিয়া আমি তাৰমানে যদিও ধৰক অসমখনক কোনোবা দেখে জনা নাছিল কিন্তু এতিয়া আমি কিন্তু ক'ব পাৰোঁ যে আমি জুবিন দেশৰ মানুহ সেইটো এটা আমাৰ মেইন পৰিচয় সেইটোৱে জীৱ জন্তুৰ ক্ষেত্ৰতো ভাবিবলগীয়া জীৱ জন্তু যে কেনেকুৱা ধৰণৰ আচৰণ কৰিছে কিন্তু এইটো বৰ ভাবিবলগীয়া গতিকে ঈশ্বৰ পুৰুষ বুলি ক'লে আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত যে কথাষাৰ একেবাৰে সামঞ্জস্য আছে এইবিলাক ঘটনা পৰিঘটনাই দেখুৱাই দিয়ে প্ৰগীতা তালুকদাৰ কথা পাতি গৈ থাকিম এটি গীত শুনিব খুজিছোঁ যিটো আপুনি ক'লে যে মায়াবিনীৰ কথা ক'লে মায়াবিনী এতিয়া প্ৰাৰ্থনা হৈ গৈছে সকলোৰে বাবে আমি সকলোৱে মায়াবিনী কিমান বাৰ গাইছোঁ হিচাপ নাই গতিকে মায়াবিনী আপোনাৰ কথা এবাৰ শুনিব খুজিছোঁ এটি কলি শুনিব খুজিছোঁ লা 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 মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে মই বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৈ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ধন্যবাদ বহুত ভাল লাগিলে ইমান সুন্দৰকৈ আপুনি গাইছে এই যে মায়াবিনী ধুমুহাৰ সতে আচলতে জুবিন গাৰ্গ ধুমুহাৰ সতে বিলীন হৈ গ'ল তেওঁৰ যি এই যে আপুনি যে মায়াবিনী গাই আছে কেনেকুৱা এক অনুভৱ কৰিছে অনুভৱ মানে আপোনাৰ মানে গানটো গালে খুব বহুতেই বেয়া লাগে মানে যিটো এতিয়া আমাৰ এইটো প্ৰাৰ্থনা হৈ গ'ল এতিয়া হয় এইটো প্ৰাৰ্থনা হৈ গ'ল সমগ্ৰ বিশ্ব এতিয়া মায়াবিনী এই গানটো আমি গাবই লাগিব যিকোনো মঞ্চ এখনত আমি যেতিয়া যাওঁ আমি মায়াবিনীৰেই আৰম্ভ কৰিব লাগিব মই এতিয়া আপোনাৰ ব্যক্তিগত জীৱ কিছু কথা পাতিম আপুনি এতিয়া সংগীতৰ লগতে সংগীত আপোনাৰ নিচা আজি জুবিন গাৰ্গৰ বাবে আপুনি আজি সংগীত গাব পাৰিছে আজি সংগীত আপুনি সুন্দৰকৈ আপোনাৰ পেছা আৰু কিছু কথা জানিব বিচাৰিছোঁ এতিয়া বৰ্তমান আপুনি কি কৰি আছে হয় মই এতিয়া ব্যক্তিগত হস্পিটেল এখনত জড়িত হয় তাত মোৰ হ'ল 20 বছৰেই হ'ল 22 বছৰ হ'ল কাম কৰা যদিও মই কাম কৰি আছোঁ তথাপিও মই সংগীতটো মই সদায় আগুৱাই লৈ যাম আৰু সদায় এই সংগীতৰ মাজতে মই 5জন মানুহক পাম এতিয়া মোৰ দাদা মোৰ মা দেউতা মোৰ স্বামী আৰু জুবিন দা এইটো বৰ ডাঙৰ কথা ক'লে আপুনি
আৰু আচৰিত কথা আপুনি ইমান সুন্দৰকৈ ইমান ব্যস্ততা চিকিৎসালয়ৰ ব্যস্ততা বুলি ক'লেতো ক'বই নালাগে ইমান ব্যস্ততাৰ মাজত আপুনি সংগীত জীয়াই ৰখাৰ লগতে কিন্তু আপুনি বৰ সুন্দৰকৈ গীত গাইছে আৰু জুবিন গাৰ্গৰ সেই যে আপোনাৰ প্ৰতি যি আপোনাক যে কৈছে মই আছো এই শক্তিতে আপুনি আজি সুন্দৰকৈ গাইছে নহয় জানো ইমান দুখৰ মাজতো হয় আৰু তেনেকৈ গাই থাকিম আৰু যেতিয়ালৈকে মোৰ কণ্ঠটো থাকে নহয় আপুনি চকুৰ টুকি আছে তথাপিও নাই আপুনি যাবই লাগিব আচলতে প্ৰকৃত শিল্পীৰ পৰিচয় এইবোৰে আজি আপোনাক আপুনি যেনেকৈ আৱেগিক হৈ পৰিছে শিল্পী সুলভ যি আপোনাৰ মন সেই মনটিক আপুনি বান্ধি সদায় ৰাখিব সদায় আগুৱাই যাব এইখিনি মই নিজে বাকৰুদ্ধ হৈ পৰিছোঁ মই আপুনি যিমানে আৱেগিক হৈ পৰিছে মই সিমানে বাকৰুদ্ধ হৈ পৰিছোঁ সেইটোৱে আমি অকল মই নহয় আমি সমগ্ৰ আমাৰ অসমবাসীয়ে জুবিনদাৰ সত্তাক জুবিনদাৰ সৃষ্টিক আমি জীয়াই ৰাখিব লাগিব জুবিনদাৰ সংগীতৰ মাজেৰে হয় হয় আৰু এতিয়াতো যিটো মই আগতে আপোনাক কৈছো যে সৰু সৰু বাচ্চাবিলাকৰ মুখতো দাদাৰ গান সকলোৱে আৰু আবাল বৃদ্ধ বনিতা সকলো প্ৰজন্মৰ এইবিলাক এদিনৰ নহয় এদিনৰ ভাল পোৱা নহয় যে আবাল বৃদ্ধ বনিতা সকলোৱে কেনেকৈ গৈছে অন্ধ মানুহ এজনে যি জুবিনক চাব নোৱাৰে দেখা নাপায় তেওঁলোকেও সোণাপুৰলৈ গৈছে বা সৰু সজাই লৈ গৈছে নহয় জানো তেওঁলোক উপলব্ধি কৰিব গৈছে গতিকে জুবিন গাৰ্গে কিমানলৈকে শিপাইছে বহুত ডাঙৰ কথা এইবোৰ কথা পাতি থাকিলেও শেষ নহয় কিমান পাতিছোঁ কিমান হিচাপ নাই কিমান মানুহ সকলো আমি এইবিলাক আলোচনাই কৰি আছোঁ আৰু সদায় আলোচনা কৰিয়ে থাকিম গতিকে আপোনাৰ অশেষ ব্যস্ততা আছে ইয়াৰ পিছত আপুনি আকৌ কৰ্মব্যস্ততাত লাগিব নহয় জানো ব্যস্ততাৰ মাজত আপুনি আহিছে কিছু সময় আমাক দিছে জুবিন গাৰ্গৰ কিছু কথা ক'লে আৰু জুবিন গাৰ্গৰ বাবে যে আপুনি গীত গাব পাৰিলে এই কথাখিনি আৰু 10 জনৰ অনুপ্ৰেৰণা হওক জুবিন গাৰ্গৰ যি শক্তি যে মই আছোঁ এই কথাষাৰিতেই আমি যেনেকৈ অসমবাসী শক্তি পাওঁ আপুনি আপোনাৰ জীৱনত শক্তি পাইছে আৰু জুবিন গাৰ্গৰ বহু কথাই আমাকো শক্তি যোগাইছে আমি সেইবোৰ সদায় অনুসৰণ কৰিম গতিকে একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আন এদিন আপোনাক নিমন্ত্ৰণ কৰি আপোনাৰ সংগীত যাত্ৰাৰ বিষয়ে আজি মই জুবিন গাৰ্গৰ সান্নিধ্যৰ বিষয়ে আপোনাক মাতিলোঁ এইবাৰ আপোনাৰ সংগীত যাত্ৰাৰ বিষয়ে এদিন পাতিম কিছু কথা পাতিম আপুনি অলপমান সুস্থিৰ হৈ লওক এইকেইটা দিন আপুনি শোক বিহ্বল হৈ পৰিছে গতিকে অনুষ্ঠানৰ শেষত প্ৰণীতা তালুকদাৰৰ কণ্ঠত এটি শুনিব খুজিছোঁ আন এটি গীত তাৰপিছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু মই বিদায় লোৱাৰ আৰম্ভণিতে গীত গোৱাৰ আৰম্ভণিতে আজি যে আপুনি আহিছে জুবিন গাৰ্গৰ যে কিছু কথা কৈছে আমাৰ আগত কেনেকুৱা অনুভৱ হৈছে আৰু আমাৰ চেনেলটোৰ প্ৰতি কিছু কথা কেনেকুৱা অনুভৱ হৈছে আজি এই মজিয়াখনত আপুনি উপবিষ্ট হৈ কেনেকুৱা লাগিছে আজি মানে মইতো আগতে কৈছোঁ আপোনাক বহুত চেনেলত মাতিছিলে মই তেনেকুৱা মানে মই নিজেই মানে স্থিৰ হ'ব পৰা নাছিলোঁ জুবিনদাৰ বিষয়ে কোৱাৰ কাৰণে কিন্তু এতিয়া তেনেকৈ নহয় যিহেতু গান গাব লাগিব গান গাব হ'লে ধৰক আপোনালোকে যেতিয়া আমাক মাতিব আহিবই লাগিব তেনেকৈ ভাবি আপুনি বহুতখিনি ক'লে মাতিলেও মোক তেনেকৈ আহিছোঁ তো আহি মোৰ সঁচাকেই খুব ভাল লাগিছে ইয়াতে আৰু ইফালে মই জুবিনদাৰ বিষয়ে এইটো কথাই ক'ম মানে জুবিনদাৰ কথা ক'লেতো শেষ নহয় কিন্তু এতিয়া জুবিনদাৰ ন্যায়ৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সাংঘাতিক ধৰণে লাগি আছে আমাৰ ন্যায়ালয়ৰ ওচৰতো সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো আমাৰ বিশ্বাস আছে যে আমি ন্যায় পাব সেইদিনা আচলতে কি হৈছিলে আমি সেইখিনি আমি জানিব লাগিব হয়তো আমি সেইটো আমাৰ হয় ন্যায়ালয়ৰ ওপৰত আমাৰ সকলোখিনি আস্থা আছে আৰু আমি ধৈৰ্য ধৰিবও লাগিব কৰি আছে হয় গতিকে বহুত ভাল লাগিলে এতিয়া শুনিব খুজিছোঁ আপোনাৰ অন্তিমটো গীত অনুষ্ঠানৰ ঠিক আছে অস্তৰাগৰে হাহাকাৰ গুজৰি নামিছে অন্ধকাৰ গৰকি হিয়াৰি পায় জীৱন তৃষ্ণা অপূৰ্ণ তৃষা ৰিক্ত এই জীৱন গাথা অস্তৰাগৰে হাহাকাৰ গুজৰি নামিছে অন্ধকাৰ
গৰকি হিয়াৰি পাৰ জীৱন তৃষ্ণা অপূৰ্ণ তৃষা ৰিক্ত এই জীৱন গাথা ভাগ্যই কপালতে লিখিলে ব্যৰ্থতা মন আকাশত আঁকিলে শূন্যতা কোন আপোন কোন পৰ মায়াৰে উমলা ঘৰ কোন আপোন কোন পৰ মায়াৰে উমলা ঘৰ ভাঙি যায় পলকতে জীৱন তৃষ্ণা অপূৰ্ণ তৃষা ৰিক্ত এই জীৱন গাথা ধন্যবাদ আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠান জুবিন স্মৰণ শীৰ্ষক এই অনুষ্ঠানৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান